वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 18 চ'ত শুক্ৰবাৰ 1431 ভাস্কৰাব্দ, ইংৰাজীৰ 11 এপ্ৰিল 2025 চন, ভাৰতীয় আজি 21 চ'ত আৰু মং 12 চৱাল। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:04:32 আৰু সূৰ্যাস্ত সন্ধ্যা 5:38:59। গতিকে ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজমন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা চতুৰ্দশী তিথি, ৰাতি 3:22:06 আজিৰ নক্ষত্ৰ হ'ল উত্তৰ ফাল্গুনী নক্ষত্ৰ, দিনৰ 3:10:24 আৰু আজিৰ যুগ হ'ল ধ্ৰুৱ যুগ, ৰাতি 7:45:12 কৰণ হ'ল গড় কৰণ। ধ্ৰুৱ যুগ অৰ্থাৎ স্থিৰতা। আজিৰ জন্মজাতক গম্ভীৰ আৰু তেওঁ স্থিৰতাৰে সকলো কাম কৰি তোলে, দীৰ্ঘায়ু হয়, ধনী, লোকপ্ৰিয়, স্থিৰ বুদ্ধি সম্পন্ন আৰু বলৱান হয় আজিৰ জন্মজাতক। এই যুগত স্থিৰ নিৰ্মাণ কাৰ্য, ঘৰ, দলং, লাইব্ৰেৰী আদিৰ ক্ষেত্ৰত অতি শুভ সময়। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি, বুধ, শুক্ৰ, শনি আৰু ৰাহু একেলগে বহি আছে মীন ৰাশিত, কেতু আছে কন্যা ৰাশিত, মংগল আছে কৰ্কট ৰাশিত আৰু আজি চন্দ্ৰ বহি আছে কন্যা ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব কন্যা ৰাশি, শূদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, বায়ুযোগ, নৰগণ, গৰুৰ অস্থি, অষ্টোত্তৰী মংগল, বিংশোত্তৰী ৰবি দশা। দিনৰ 3:10:24 দেৱগণ, মহিষৰ অস্থি, অষ্টোত্তৰী বুধ, বিংশোত্তৰী চন্দ্ৰৰ দশা। আৰু আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ, মতান্তৰে 15 দিনীয়া বেচা যোগ। দিনৰ 3:10:24 15 দিনীয়া বেচা যোগ, মতান্তৰে 3 মহীয়া প্ৰতিহীনা যোগ। মৰণত দুখ 2 পাত। দিনৰ 3:10:24 দুখ নাথাকে। যাত্ৰা আজি শুভ, নক্ষত্ৰমৃত যোগ আৰু তীৰ্থমৃত যোগ। পশ্চিম উত্তৰে যাত্ৰা নাই। ৰাতি 7:45:12 যাত্ৰা নাই আৰু ব্যাঘাত যোগ দুখ আছে। ৰাতি 10:09:12 পুনৰ যাত্ৰা শুভ, পশ্চিম উত্তৰে যাত্ৰা নাই। ৰাতি 11:45:06 দক্ষিণেও যাত্ৰা নাই আৰু ৰাতি 3:22:06 যাত্ৰা নাই, তিথি দুখ আছে। গতিকে যিহেতু আজি শুক্ৰবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান দৈ আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক, সৌ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্মত দীক্ষা। খাদ্যত আজি মাটিমাহ, তেল, মাছ, মাংস দি সম্ভোগ আৰু ৰাতি 3:22:08 তেল, মাছ, মাংস দি খোৱা নিষেধ। যোগিনী আজি পশ্চিমত আৰু ৰাতি 3:22:06 বায়ুকোণত হ'ব। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 9:50:36 পৰা 11:24:06। কাল ৰাত্ৰিৰ নিশা 8:31:06 পৰা 9:57:36 হ'ব। গতিকে বৰ্জন কৰক সকলো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যুগ হ'ল ৰাতি 2:05:15 পৰা 11:01 3:39 পৰা 5:10 আৰু অমৃত যুগ ৰাতিপুৱা 6:51 7:41 পৰা 10:10 12:39 পৰা 2:18 3:57 পৰা 5:35 আৰু ৰাতি 7:09 পৰা 8:42 2:53 পৰা 3:39 এই অমৃত যুগ। যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম সময়। আজি চতুৰ্দশীৰ একদিষ্ট সন্দীপন, মদন চতুৰ্দশী, মদনং ভঞ্জী, মদনং পূজেত। নগাঁও মাজগাঁৱৰ নুমলীয়া আহতগুৰি সত্ৰৰ সত্ৰাধিকাৰ মাধৱ ৰাম বৰাৰ তিৰুভাৱ তিথি আৰু বিশিষ্ট সাহিত্যিক সাংবাদিক বিপিন চন্দ্ৰ বুঢ়াগোহাঁইৰ আজি স্মৃতি দিৱস আছে। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ ৰোগ উপশম, বৃষ পৰধন প্ৰাপ্তি, মিথুন দাম্পত্যত অশান্তি,
কৰ্কট কৰ্মৰ অৱহেলা, সিংহ ক্ৰীড়াত সুনাম, কন্যা শিল্পীৰ শুভ তোলা, প্ৰেমত প্ৰতাৰিত, বৃশ্চিক ঋণ পৰিশোধ, ধনু বিদ্যাৰ্থীৰ শুভ, মকৰ কৰ্মৰ পৰিৱৰ্তন, কুম্ভ স্ত্ৰী সুখ বৰ্জন, মীন বিবাদত ক্ষতি। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।